আমি দেখোঁ যে কিছুমান ল'ৰা ছোৱালী খুব কম সময়ৰ ভিতৰতে অতি ভাগ্যশালী হৈ উঠে। চাকৰি বাকৰি কৰ্ম ব্যৱসায়ত সকলোতে সফল হৈ উঠে। জ্যোতিষ শাস্ত্ৰৰ অনুযায়ী তেওঁলোকৰ কুণ্ডলীত এই যোগ থাকিব লাগিব। যি জন্মজাতকৰ কুণ্ডলীত বৃহস্পতি লগ্নৰ পৰা নৱম স্থানত আৰু নৱম স্থানৰ অধিপতি অৰ্থাৎ নৱমেশ গৈ যদি কেন্দ্ৰৰ যিকোনো স্থানত অৰ্থাৎ লগ্নতেই হওক বা লগ্নৰ পৰা চতুৰ্থ স্থানত বা লগ্নৰ পৰা সপ্তম স্থানত বা দশম স্থানত থাকে, তেনেহ'লে তেওঁ 20 বছৰ বয়সতেই সৌভাগ্যশালী হৈ উঠে। এই কুণ্ডলীখন চাওক, ইয়াতে লগ্ন হ'ল মকৰ আৰু মকৰ লগ্নৰ পৰা নৱম স্থানটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিত আছে বৃহস্পতি আৰু কন্যা ৰাশিৰ অধিপতি বুধ আছে দশম স্থানত অৰ্থাৎ তুলা ৰাশিত। গতিকে এই জাতক 20 বছৰ বয়সত সৌভাগ্যশালী হৈ উঠে।